কৰে যেনেকৈ সূৰ্য উদয় হোৱাৰ লগে লগেতো এই গোটেই আন্ধাৰ নাইকিয়া হয় আমাৰ মনৰ আকাশত হৃদয় আকাশত যেতিয়া কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলে যেতিয়া আমাৰ হৃদয় আকাশত ভগৱন্ত প্ৰকাশ পোৱাৰ লগে লগে আপুনি নিজৰ গোটেই ফটফটকৈ দেখিব যে মই কোন মই ক'ৰ পৰা আহিছোঁ মোৰ কৰ্তব্য কি মই ক'লৈ যাম বিভিন্ন ধৰণৰ এই যত দেখা ভাৰ্যাপুত্ৰ হবে কাৰণ এইবোৰ মিছা এইবোৰ দৈহিক সম্বন্ধহে আত্মা সম্বন্ধ নহয় আত্মাৰ প্ৰকৃত সম্বন্ধ পৰমাত্মাৰ লগতে সেইকাৰণে কৈছে যে ভাৰ্যাপুত্ৰ হবে এৰৈ মৃতক জনক মৰিলেও লাগ পায় বান্ধৱ কৃষ্ণক গতিকে আমি এইবোৰ যিবোৰ সম্বন্ধ পুত্ৰ ভাৰ্যা ধন জন বা আমাৰ যিমানবোৰ সম্বন্ধ দৈহিকভাৱে এইবোৰ বিনাশীল অস্থায়ী অশাশ্বত শাশ্বত আত্মা পৰমাত্মাৰ লগত সম্বন্ধ আহিব সেইপিনে ভাগৱত শাস্ত্ৰভাগ 4টা তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত হ'লে প্ৰথমটোৱেই হ'ল আপুনি অধিকাৰী তত্ত্ব দ্বিতীয়টো হ'ল আপোনাৰ সম্বন্ধ তত্ত্ব তৃতীয়টো হ'ল প্ৰয়োজন তত্ত্ব আৰু চতুৰ্থটোৱে হ'ল উপায় বা উপাধেয় তত্ত্ব এই আমি অধিকাৰী হৈ আছোঁ শ্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চাণ্ডালক কৰে নামে তেখনে আমি অধিকাৰী হৈ আছোঁ যেতিয়া সম্বন্ধ তত্ত্বটো হ'ল ভগৱন্তৰ লগত আত্মাই পৰমাত্মাৰ লগত বিভিন্ন প্ৰকাৰ কমেও 5-6 প্ৰকাৰমান সম্বন্ধ আছে প্ৰথম হ'ল বৈৰভাৱে শিশুপালকে আদি কৰি বৈৰভাৱে শত্ৰুভাৱে সম্বন্ধ ঘটালে কংস আদিয়ে ভয়ত সম্বন্ধ ঘটালে বা তাৰপিছত পঞ্চপাণ্ডৱে স্নেহত সম্বন্ধ ঘটালে গোকুলৰ গোপীসকলে প্ৰেমভাৱে সম্বন্ধ ঘটালে তাৰপিছত যশোদা নন্দ দৈৱকী বসুদেৱে পিতৃ মাতৃৰূপে ভগৱন্তৰ লগত সম্বন্ধ ঘটালে আৰু নাৰদ আদি ঋষিসকলে ভক্তিভাৱেৰে সম্বন্ধ ঘটালে গতিকে আমি সম্বন্ধ সেইকাৰণে ঈশ্বৰ কৃষ্ণেহে নিষ্ঠ পৰম আৰাধ্যদেৱ মূৰতাম নামে নিজ গতি কৃষ্ণ নিজ ইষ্টদেৱ আত্মাপ্ৰিয় তমগুৰু সুহৃদ সুদৰ বন্ধুজন কৃষ্ণে মোৰ গতিমতী কৃষ্ণত ভকতিৰতী কৃষ্ণ পাৱে নিমযোগ গতিকে আমি ভগৱন্তৰ পৰমাত্মাৰ লগত আত্মাই সম্বন্ধ ঘটাবই লাগিব সেই সম্বন্ধ ঘটোৱাৰ উপায়টোৱেই হ'ল এখন হৰিনাম ধৰ্ম শ্ৰৱণ কীৰ্তন কৰা সেয়াই হ'ল ভকতি হৰি নামে হৰি নামে হৰি নামে গতি হৰিনাম ভকতৰ কেৱলে ভকতি খাওঁতে শুওঁতে উঠোঁতে বহোঁতে স্নানে গুপ্ৰস্থানে সদায় যেতিয়া আমি ভগৱন্তক ভাবিম হাঁচিটো মাৰোঁতেও উজুতিটো খাওঁতেও যেতিয়া আমি ভগৱন্তৰ নামৰ লগত আমাৰ মনটো নিৱেশ হৈ যাব তেতিয়াই লাহে লাহে আমি ভক্তিৰ দিশলৈ সেই যেতিয়া কৈছে যে তমগুণে অন্ধচকুৰ ইটো নৰ ছয় সূৰ্য যেন তাৰ অৰ্থ প্ৰকাশ কৰে কৃষ্ণ সূৰ্য প্ৰকাশ পোৱাৰ লগে লগে আৰু মোৰ মোহ দূৰ কৰিবে যোৱাই গতিকে তেওঁ আবেদন জনাইছে যে মোৰ এই মায়ামোহ যি পুত্ৰৰ তোমাৰ লগত যিটো সম্বন্ধ অহম মম ভাৱ তুমি আশা কৰাই মই মোৰ এইবোৰ মই নিজকে মই এই কোনে কৈছে মই কৈছোঁ এই দিলীপ নাথে কৈ আছোঁ হয় জানো ভগৱন্তই যদি নোকোৱালেহেঁতেন আপুনি মই ইয়ালৈ আহিবও নোৱাৰোঁ ননাহেঁতেন নথকাহেঁতেন আমি আহিবও নোৱাৰোঁ এই যে কৈ আছোঁ এই দিলীপ নাথ বোলা এই দেহটোৱে নাই কৰা এই পৰমাত্মাপী ভগৱন্ত থকাৰ কাৰণেহে তেওঁ কোৱাই আছে কাৰণেহে ওলাই আছে তাৰমানে এই যে গাইছে ভগৱন্তইহে কোৱাইছে তাৰমানে গোটেই কথাবোৰ কি দেহ ভাবলৈ আমি লৈ কোনে গাইছে মই গাইছোঁ কোনে দেখিছে মই দেখিছোঁ কোনে শুনিছে মই শুনিছোঁ নহয় আমি জানো কওঁ ভগৱন্ত থকাৰ কাৰণেহে শুনিছোঁ এই ভাৱনাটো আমাৰ নাহে নহয় নাই কেতিয়াও নাহে চাবচোন এই ভাৱনাটো আহিবৰ কাৰণে কৈছে যে অহম মম ভাৱ তুমি আশা কৰাই আৰু মোৰ মোহ দূৰ কৰিবে যোৱা গতিকে মোৰ এই মায়া মোহখিনি দূৰ কৰিবকৈ তজু পাৱে তেতিয়া কেনেকৈ নাইকিয়া হ'ব এই মই মোৰ ভাৱবোৰ নাইকিয়া হোৱাৰ এটাই উপায় হ'ল যে তজু পাৱে শৰণ লৈলোহো কৰি সাৰ ভিতৰ সংশয় তজু চেদন কোঠাৰ গতিকে ভিত্তভাৱে হৰিগুৰু পদসেৱা খান্দা ৰাঠি ধৰা মন বৈৰী কাটি সুখে ভৱ নদী তৰা এই আমি ভৱ সংসাৰ চেদন কোঠাৰখন ধৰি পেলাই হৰিগুৰু পদসেৱা আমি কৰিব লাগিব তজু পাৱে শৰণ লৈহনো কৰি সাৰ গতিকে শৰণ এই শৰণ আপোনাৰ স শব্দতে শৰীৰ ৰ শব্দতে চৈতন্যপী ৰমণ কৰি থকা ভগৱন্ত ন শব্দটোৱে আনন্দ সেইকাৰণে আশ্ৰয় এই আশ্ৰয় চাবচোন আমাৰ এনেই কাহিনী আকাৰত আছে যে আপোনাৰ বিৰাল শৰণ কশ্যপ শৰণ এই প্ৰকৃতিৰ শাস্ত্ৰত বৰকৈ লিপিবদ্ধ নাই আমাক কৈ থাকে তাৰমানে আৰু ই হ'ল মৰ্কট শৰণ কথাটো মিলেও বিৰাল শৰণ হ'ল আপুনি মাত্ৰ প্ৰাথমিকে ক'লে কাৰণে আপুনি ল'লে কি ক'লে এইবিলাক কোন আহিছিলে জানো ক'ব নহয় শৰণ সদস্য কোন মই চিনি নাপাওঁ
আহিল কি ক'লে মনত নাই মাত্ৰ যাব লগাৰ কাৰণে কাঁহীখন দি পেলাই ল'লে আৰু গুৰু গৃহো নাই সেইদিনাখনৰ পৰা শৰণ ল'লে আৰু এই যে একো নেমানে লৈ পেলাই বোলে নিৰ্মালিকত দিম বোলে নগাই কবতে হোৰাতে থোৱা সেই তেনেধৰণে শৰণ লোৱাৰ পাছত যেতিয়া সেই মেকুৰীয়ে যেনেকৈ সি মানে গৃহস্থ হোৱাৰ লগে লগে চুৰ কৰি বস্তু খায় এই ধৰণে মাত্ৰ নিমিত্তভাৱে শৰণ লোৱাসকলৰ সেইটো অৱস্থা হয় শৰণ লৈ সেইটো বিৰাল শৰণ যেনেকৈ মেকুৰীয়ে চুৰ কৰি সুবিধা পালি খায় তেনেধৰণে যিজনে এক শৰণত আশ্ৰয় লোৱাৰ পাছতো বহু শৰণৰ দ্ৰব্য গ্ৰহণ কৰি থাকে সেইসকলক বিৰাল শৰণ বুলিছে তাৰপিছতে হ'ল কশ্যপ শৰণ কশ্যপ শৰণৰ হ'ল কশ্যপ মানে কাছই এই মাঘ ফাগুনমহীয়া বালিত কণী পাৰে গভীৰ জলত গৈ সি বহি থাকে দৃঢ়ভাৱে যে মই ইয়াত বহি থাকিলেই কণী ফুটি পোৱালি ওলাব তাৰমানে সেইটো এটা দৃঢ় মৰিলেও প্ৰাণ গ'লেও সি সেই তাৰ পৰা উঠি নাহে তাৰমানে সি পানীত বহি থাকে গতিকে এইটো হ'ল কশ্যপ শৰণ সেইটো দৃঢ় শৰণ তাৰপিছত সুদৃঢ় শৰণ সেইটো হ'ল মৰ্কট মানে হ'ল বান্দৰে ডালতে জন্ম সি ভূমিষ্ঠ নহয় দেই মাটিত জন্ম ঘন সেই ডালতে মাতৃ প্ৰসৱ জুনি পথেদি বাজ হোৱাৰ লগে লগে সি মাকৰ এই স্তন দুটাৰ তলতে বাদু দুচলা থাকে তাত ধৰে ই জঁপিয়াই পৰিলেও সৰি নপৰে গতিকে যিমান বাধা বিঘিনি নহওক সেই বান্দৰ পোৱালিটোৰ দৰে সুদৃঢ় বিশ্বাসে একান্তভাৱে 12 সত্য খাই যেতিয়া আশ্ৰয় হ'ব আপোনাৰ প্ৰাণ যাওক কেতিয়াও তেওঁ তাৰ পৰা যে বিচলিত নহয় এই ধৰণে শৰণ লোৱাৰ প্ৰক্ৰিয়াটো হ'ল মৰ্কট শৰণ সেইটোকে কৈছে যে মই তোমাৰ অহম মম এইবোৰ মায়ামোহবোৰ দূৰ কৰি যেতিয়া মই শৰণ লৈ পেলাই তোমাৰ ভিতৰ যাতে সংশয় ছেদ হ'ব পাৰে তেনেকুৱা এটা বস্তু মোক তুমি কুঠাৰূপী বস্তু হৰিপদ সেৱাৰ কুঠাৰূপী বস্তু তুমি মোক প্ৰদান কৰা তেতিয়াই মই এই ভৱ সংসাৰ তৰিব পাৰিম বুলি কপিলৰ মাতৃ দেৱহূতিয়ে সুন্দৰভাৱে এই প্ৰশ্নখিনি অৱতাৰণা কৰি কপিলক